ঠাণ্ডা বহুত আৰু জেকেট চেকেট পিন্ধি লৈছোঁ তথাপিতো মানে। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম আমি ৰাস চাবলৈ আমাৰ ঘৰত তেজপুৰ ৰঙাচুকলৈ। আৰু আমি এতিয়া বৰপেটাত আছোঁ আৰু এতিয়া সময় হৈছে সন্ধিয়া 6 বাজিছে আৰু আমি 7 বজাত পোৱাকৈ আমি গৈ আছোঁ। কিহত যাম কেনেকৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ৰাসখন উপভোগ কৰক। এয়া প্ৰায় আমি 1 ঘণ্টাৰ পিছত আহি পালোহি ৰঙাচুকুৱা ৰাস মহোৎসৱত। এয়া হৈছে ৰঙাচুকুৱা সাৰ্বজনীন ৰাস মহোৎসৱ আৰু ইয়াৰ প্ৰথমখন তোৰণ এয়া জাপিৰ সৈতে বনাইছে, খুব বেছি ভাল লাগিছে। আৰু এইখন এতিয়া আমি আগবাঢ়ি যাওঁ আহক। এয়া আমি ৰাস ফিল্ড আহি পালোহি আৰু আজি এই ৰাসত আপোনাৰ ৰাধাৰ চৰিত্ৰত নৃত্য প্ৰদৰ্শন কৰিব বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী ৰিচা চেত্ৰীয়ে। আপোনালোকে ৰিচা চেত্ৰীৰ নৃত্যও দেখিবলৈ পাব। আৰু এয়া ৰাসৰ মণ্ডপৰ সন্মুখভাগতে এয়া বাণিজ্য মেলা বহিছে আৰু বিভিন্ন ধৰণৰ খাদ্যবস্তুৰ দোকান পোহাৰ দেখিবলৈ পোৱা গৈছে। তাৰপিছত আমি এয়া অলপ চাই মেলি পেলাই এয়া ৰাসৰ মণ্ডপৰ ফালে আগবাঢ়ি গ'লোঁ। বহুত বেছি মানুহ, চাৰিওফালে মানুহ, কিয়নো এইখন ৰাসেই শেষৰখন ৰাস, এই বছৰৰ একদম অন্তিমখন ৰাস আৰু ইয়াৰ পিছত আৰু ৰাস নাই আৰু সকলো মানুহ হিলদল ভাঙি আহিছে। একদম ভিৰ দি বাট নোপোৱা ইয়াৰ সন্মুখভাগতে গণেশৰ মূৰ্তি এভাগ দেখা পাইছোঁ, ভাল লাগিছে। চাৰিওফালে মানুহ মানে আৰু ভাল লাগিছে চাই নিজৰ গাঁৱৰ ৰাসখন এনেধৰণে। এতিয়া সময় প্ৰায় 8টা বাজিছে আৰু এই 8টা বজাতো মানে মানুহৰ ভিৰ। মই অকণমান ছাইডত ওলাই আহিছোঁ, ওলাই আহি পেলাই ভিডিঅ'টো কৰিছোঁ। মানুহৰ বহুত বেছি ভিৰ আৰু ভিৰৰ মাজত মানে থাকিছোঁ যদিও ঠাণ্ডা বহুত আৰু জেকেট চেকেট পিন্ধি লৈছোঁ তথাপিতো মানে বহুত বেছি ঠাণ্ডা হৈছে। টুপি চুপি লগাই লৈছোঁ। এতিয়া 8টা বজাতে ইমান ঠাণ্ডা হৈছে, আমাৰ ফালে বহুত বেছি ঠাণ্ডা পৰিছে। আৰু আধা ঘণ্টামানৰ পিছতে ৰাস আৰম্ভ হৈ যাব। ৰাস আৰম্ভ হোৱাৰ পিছত হ'লেই আপোনালোকক সকলোকে দেখুৱাব চেষ্টা কৰিম যিমান পাৰোঁ। এয়া প্ৰায় 9 বজাত আৰম্ভ হৈ গৈছে। এয়া হৈছে সূত্ৰ, আপোনালোকেও উপভোগ কৰক।